নাওকাটাত নতুনকৈ মুকলি হ'ল যোগ প্ৰশিক্ষণ কেন্দ্ৰ। তামুলপুৰ জিলাৰ নাওকাটা মিলন উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এটি যোগ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। আয়ুষ্মান যোগ ৱেলনেছ একাডেমী নাওকাটাৰ উদ্যোগত অনুষ্ঠিত যোগ প্ৰশিক্ষণ কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কুনুৰাম কলিতাই। অনুষ্ঠানত গছপুলি ৰোপণ কৰে শিক্ষক নিপন ডেকা আৰু ছাত্ৰ ছাত্ৰীসকলে। অনুষ্ঠানটোৰ জৰিয়তে শিশু তথা বয়স্কসকলৰ শাৰীৰিক মানসিক বৈদ্যুতিক তথা আধ্যাত্মিক সমস্যাবোৰ যোগ ধ্যান প্ৰাণায়াম আৰু উপযুক্ত ডায়েট থেৰাপি প্ৰশিক্ষণৰ জৰিয়তে নিৰাময়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে প্ৰশিক্ষক ধ্ৰুৱজ্যোতি ডেকাই। নমস্কাৰ। আজি নাওকাটা মিলন বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটি যোগ কেন্দ্ৰ আমি শুভ উদ্বোধন কৰিলোঁ। এই যোগ কেন্দ্ৰটি আমি আয়ুষ্মান যোগা ৱেলনেছ একাডেমী হিচাপে ৰাখিছোঁ আৰু এই যোগ কেন্দ্ৰটোৰ আজি শুভ উদ্বোধনী অনুষ্ঠানত ৰাতিপুৱাই আমাৰ বন্তিভোজন কাৰ্যসূচীৰে শুভ উদ্বোধন কৰা হ'ল আৰু এই বন্তিভোজন কাৰ্যসূচীত উপস্থিত আছিলে আমাৰ নাওকাটা মিলন মজলীয়া বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অনুৰাম কলিতাদেৱ। তেখেতে আহি আমাৰ আজিৰ কাৰ্যসূচী শুভ উদ্বোধন কৰিলে আৰু তেখেতক লগতে আজিৰ এই অনুষ্ঠানত নাওকাটা অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিলে আৰু লগতে আমি এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি নাওকাটা মিলন বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি আজি দুটি গছপুলি আমি ৰোপণ কৰিলোঁ আৰু এই গছপুলিটো ৰোপণ কৰিলে নাওকাটা মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক নিপন ডেকাদেৱে আৰু লগতে আমাৰ অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকলে। আৰু এই একাডেমীটো আমি নিয়মিতভাৱে প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা এই ক্লাছ আমি নিয়মিতভাৱে চলাই যাম। লগতে নাওকাটা অঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে এই ক্লাছত আহি অংশগ্ৰহণ কৰিব পাৰিব আৰু নিজৰ যোগ চৰ্চা ৰাখিব পাৰিব, যাৰ জৰিয়তে আমি সুস্থ আৰু সুন্দৰ হ'ব পাৰিম আৰু নিৰোগী হৈ থাকিব পাৰিম। গতিকে মই সকলোকে আহ্বান জনাওঁ আগন্তুক দিনত আমাৰ এই যোগ একাডেমীত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলে যাতে যোগৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। ধন্যবাদ।